নমস্কাৰ। আজি বক্তৃতাৰ বাবে নিৰ্বাচিত বিষয়টো হৈছে স্বদেশ প্ৰেম হৈছে শক্তিশালী ৰাষ্ট্ৰ গঠনৰ মূল মন্ত্ৰ। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ। কবিৰ কবিতাৰে আজি মোৰ বক্তৃতা আৰম্ভ কৰিবলৈ লৈছোঁ। কবিতাত উল্লেখ থকাৰ দৰে মোৰ জীৱনতকৈও আপোন মোৰ দেশ। স্বদেশ প্ৰেম হৈছে নিজৰ দেশৰ প্ৰতি, জাতিৰ প্ৰতি আৰু ভাষাৰ প্ৰতি থকা আন্তৰিক ভালপোৱা। যিখন দেশৰ ধূলি-বালিৰ বুকুত উমলি জামলি যাৰ হাৱা পানী খায়, প্ৰকৃতিৰ সেউজীয়া বুকুত উমলি জামলি ডাঙৰ দীঘল হলো, যাৰ পহু পক্ষীয়ে আমাক সদায় পুৱা সন্ধ্যা অস্পষ্ট ৰাগিনীৰে আন্তৰিক আদৰণি জনায়, যাৰ আকাশে বতাহে পৰ্বতে পাহাৰে জন্ম জন্মান্তৰৰ স্মৃতি জড়িত হৈ আছে, সেইখন আমাৰ দেশ, আমাৰ স্বদেশ। আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হৈ জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনো এনে ঐ? ফুলনি কবিয়ে এই বুলি কৈছে যে যিজন মানুহৰ হৃদয়ত স্বদেশ প্ৰেমৰ ভাৱ নাই, সেইজন মানুহৰ হৃদয়ত শিলৰ নিচিনা বুলি কৈছে। যিজন মানুহে নিজৰ দেশৰ পৰা আঁতৰি থাকিও নিজৰ দেশক ভাল পায়, সেইজন মানুহকে কবিয়ে কৈছে যে নিজৰ দেশৰ প্ৰতি ভাল পোৱা বুলি। দেশৰ স্বাধীনতা যেতিয়া বিপন্ন হয়, দেশ যেতিয়া বহিঃশত্ৰুৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়াই সমগ্ৰ জাতি, সমগ্ৰ নৱপ্ৰজন্ম আগবাঢ়ি আহে মাথো দেশ ৰক্ষাৰ কাৰণে আৰু স্বাধীনতা ৰক্ষাৰ কাৰণে। দেশৰ দুৰ্যোগ আৰু বিপৰ্যয়ৰ সময়ত কত যে কিমান মানুহ দেশ ৰক্ষাৰ কাৰণে ত্যাগ দিবলগীয়া হৈছে, সেয়া কোনে জানে। প্ৰতিজন ব্যক্তিৰে হৃদয়ত উজ্জীৱিত হওক নিজৰ ভাল পোৱা আৰু দেশক ভাল পোৱা। ধন্যবাদ। আমি কস্তুৰী বৰাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।